যুঁজ উঠা দেশৰ এইসকল সাধাৰণ মহিলাই বাধাৰ প্ৰাচীৰ নেওচি কামে কাজে স্বতন্ত্ৰতা আৰু আত্মমৰ্যাদাৰ স্বকীয় পৰিচয়েৰে উজলি উঠিছে। এই বাইদেউসকলেই তেওঁলোকৰ গাঁওবোৰত পৰিৱৰ্তনৰ বাহক হৈ দহজনক বাট দেখুৱাইছে। বিভিন্ন গ্ৰামীণ জাতি জনজাতিৰ মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। বামুণী ৰাভা উপাসনা আত্মসহায়ক গোটৰ এগৰাকী গৌৰৱান্বিত সদস্যা। বামুণীয়ে আন মহিলাসকলক সঞ্চয় কৰা আৰু ঋণ লোৱাত সহায় কৰি আহিছে। জীৱিকাৰ বিভিন্ন উপায়ৰ বাট দেখুৱাই তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিছে। তাৰোপৰি নিজৰ গাঁওখনত অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ কামতো বামুণীয়ে আগভাগ লৈছে। মানে আমাৰ ভিঅ'খনত লগেই আমি আলোচনা কৰোঁ যে মতাখিনিক মাতি আমি এদিনাখন মিটিং কৰোঁ আৰু কি এই সমস্যাৰ ওপৰত যে আমি কি মতাবিলাকে আমাক কি মতামত দিয়ে আৰু যে আমাৰ বেছিভাগে এনেকুৱা হৈ আছে কি কৰা যায়। এই একদিন মানে মাতিছোঁ যে আমি আচলতে এতিয়া আমাৰ কাৰণে ভাল হৈ আছে নে বেয়া হৈ আছে। তাৰপিছত কৈছে কিছুমানে যাই বুজিছে, দাদাবিলাকো কৈছে হয় আমাৰ এতিয়া সমস্যা, কাৰণ আপোনালোকে যাওক আৰু কি SDO অফিচত যাব দিছোঁ। SDO অফিচত যাই কিনে আমি SDO ছাৰক এটা নিমন্ত্ৰণ দি আহিলোঁ। মানে বিক্ৰী কৰিলে পইচা পায়, সেইকাৰণে মানে কি কৰে চুপে চাপে যদি বাজাৰ থাকে মানে কিবা বাঁহৰ তলত নি কিনে বিক্ৰী কৰে। ৰত্না ৰাভাক এই কথাই আমনি দিছিল যে তাইৰ গাঁওখনত গাৰো সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাক প্ৰাথমিক বিদ্যালয় নাই। সেয়ে তাই গাঁৱৰ মানুহৰ সহযোগত বিদ্যালয় এখন গঢ়ি তোলে। ইমানখিনি বাচ্চা পৰিপুষ্টিৰ পৰা বঞ্চিত হৈ আছে, শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। মানে কোনো ডিপাৰ্টমেণ্টে দেখা নাই, কোনো চৰকাৰী বিষয়াই দেখা নাই, ৰাস্তা ঘাটে খেলি ফুৰে, কোনো ধৰণৰ শিক্ষা নাই, কোনো ধৰণৰ পৰিপুষ্টি নাই। মহিলাৰ গোট আৰু প্ৰতিষ্ঠানক উদগনি যোগায় আৰু সশস্তীকৰণৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত দৰিদ্ৰতা হ্ৰাসৰ বাবে চেষ্টাৰ প্ৰণালীবদ্ধ প্ৰয়াসৰ এয়া হৈছে বিৰল জিয়া ছবি। 2011ত স্থাপিত 7 Sisters ডেভেলপমেণ্ট এছিষ্টেন্ট হৈছে জন্মলগ্নৰে পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ জীৱিকাৰ সশস্তীকৰণৰ জৰিয়তে দৰিদ্ৰতা দূৰীকৰণৰ হেতু প্ৰত্যক্ষভাৱে তৃণমূল পৰ্যায়ত নিৰন্তৰ প্ৰয়াস চলাই অহা আগশাৰীৰ পেছাদাৰী সংস্থা। চেষ্টাই বিগত বছৰবোৰত বিজ্ঞানসন্মত কৃষি হস্তক্ষেপ, সংহত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু পশুপালনৰ বিকল্প জীৱিকাৰ পদ্ধতিৰে গ্ৰামীণ পৰিয়ালৰ জীৱিকাৰ উৎকৰ্ষ সাধনত বিশেষ গুৰুত্ব আৰোপ কৰি কাম কৰি আহিছে। উপান্ত শ্ৰেণীৰ মহিলাক সংগঠিত কৰি প্ৰথমে আত্মসহায়ক গোট গঠন আৰু পিছলে প্ৰণালীবদ্ধ পৰিয়ালভিত্তিক জীৱিকাৰ পৰিকল্পনাৰ যোগেদি উপলব্ধ জীৱিকাৰ পথত নিয়োজিত কৰিছে। সেই জীৱিকাত তেওঁলোকৰ কাৰ্যদক্ষতা আৰু কৌশল বৃদ্ধি কৰি তোলাটো চেষ্টাৰ কাৰ্যবিধি। চেষ্টাই পাছলৈ এই আত্মসহায়ক গোটবোৰক VOs, সংঘ আৰু কৃষি উৎপাদক সংস্থাৰূপে সংগঠিত কৰি সমূহ পৰিচালিত সমাধানৰ বাবে তেওঁলোকৰ উদ্যমিতাৰ কৌশল বিকাশ সাধন কৰে। Now we are aspiring to reach to 1.5 lakh households in the coming 6 years. And our interventions will be very broad in terms of working with livelihoods, working on climate resilient agriculture, access to clean energy, working with panchayats or local governance like village council development committees in the 6 scheduled areas. It's not about only delivery of services, it's also about building their inner resilience of the communities, the vulnerable communities. So that enabling part and that agency enhancement part is very strong in our philosophy.
কাৰ্যবাহী প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে চেষ্টাই বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হৈ অহা পেছাদাৰীক একেবাৰে ভিতৰুৱা গাঁও এলেকাত পোনপটীয়াকৈ কাম কৰিবলৈ নিযুক্তি দি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। চেষ্টা হৈছে লিংগ সমতা, সামাজিক অন্তৰ্ভুক্তিমূলক আৰু বৈচিত্ৰতাৰে ভৰা মূল্যবোধ আৰু স্বচ্ছতাৰে পৰিচালিত প্ৰশাসন ব্যৱস্থা অনুসৰণ কৰা, আঙুলিৰ মূৰত লিখিব পৰা জনসেৱামূলক সংস্থাবোৰৰ মাজৰ এটা। চেষ্টাই এনে এটা সংস্থা য'ত পদানুক্ৰম নাই, পুৰুষ মহিলাই সমান সুযোগ সুবিধা লাভ কৰে। চেষ্টাৰ উন্নয়নমূলক প্ৰতিটো পৰিকল্পনা সামগ্ৰিক দৃষ্টিভংগীৰে ৰূপায়িত কৰা হয়। Whenever we are intervening in any field, then we have a clear-cut strategy of 6 years. After 6 years, we will withdraw from that field. In order to do that, we have some definite models, and some of those models are for landless, some of them are for small and marginal farmers, and others for large farmers. জীৱিকাৰ বিভিন্ন আৰ্হিৰ যোগেদি চেষ্টাই অসম আৰু ত্ৰিপুৰাৰ উপান্ত দৰিদ্ৰ শ্ৰেণীৰ উপাৰ্জন বৃদ্ধিত সক্ষম হৈছে। বাঁহ বনাব দিছে, বাঁহৰ বনোৱা ট্ৰেইনিং দিছে, কিমান ডাঙৰ বনাব লাগিব, কিমান দীঘল, সেনেকুৱাকৈ ট্ৰেইনিং দিছে। এতিয়া ধৰ 12,000 টকা ইনকাম হৈছে, আৰু তাতকৈ যদি অধিক হয় তেতিয়া ধৰ মই তাঁতশালৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ, আৰু ল'ৰা ছোৱালীকেইটা ভালকৈ পঢ়াম বুলি ভাবিছোঁ। मैं संघमित्रा के साथ लाइफ स्टॉक के ऊपर में काम कर रहा हूँ, जैसे गाहरी, छागोली, गाय और मुर्गी, ये सब कैसे पालना है और किस समय में उन लोगों को वैक्सीन देना है, कुछ बीमारियों से मुझे बोलते हैं, तो मैं दुकान से उन लोगों को दवाई लाके देता हूँ। अभी मैंने ब्रीडिंग फार्म खुला, तो पहले था मेरा 2 था गाहरी, अभी मेरा 6 है। তাৰোপৰি চেষ্টাই বিগত বছৰবোৰত ভালেমান উপেক্ষিত পৰিয়ালৰ বছৰজোৰা খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সক্ষম হৈছে। যে আমাৰ মাটি কম হোৱাৰ কাৰণে আমাৰ মাটি বেছি ৰুব লাগে, কিন্তু আমি এছৰাই 12 চনৰ পৰা আমি চেষ্টাই আমাক সহায় কৰিলে যে কম খৰচ কম মেৰিট আমি বেছি উৎপাদন কৰিব পৰা হৈছোঁ। তো সেইকাৰণে আমি বৰ্তমান এছৰাই কৰি লাভৱান হৈছোঁ, নিজে খাব পৰা হৈছোঁ, বিক্ৰী কৰিব পৰা হৈছোঁ, পৰিয়ালখনো ভাল চলিছে। এইটোৱে আৰু কি, ধৰ বছৰ আমাৰ উৎপাদন বেছি হৈ আছে। গোটত সোমোৱাৰ আগেয়ে আমাৰ একেবাৰে আয় নাছিল। মূলা, বেঙেনা, কেৰেলা খেতি কৰোঁ। এতিয়া খেতিৰ পৰা আয় আহিছে। ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ খৰচ উলিয়াব পাৰিছোঁ, খোৱা লোৱা পিন্ধন উৰণ কৰিব পাৰিছোঁ। বৰ ভাল হৈছে। আমার তার মানে সবজি খেতি করি, আমার উন্নত ধরনের হয়েছে আর কি, 30,000 টাকা বেচছে, আর খাইও আছো, মানুষও খাই আছে, নিজেরাও খাই আছো, খাই এতিয়া ভাল হয়েছে, উন্নত ধরনের হয়েছে স্বাস্থ্যবিলাক। জিতপুৰ গাঁৱত ডাইভাৰ্জন ভিত্তিক জলসিঞ্চনৰ ব্যৱস্থা কৰি পানী গাঁৱলৈ বোৱাই অনা হৈছে। ইয়াতে বেছিভাগ পৰিয়ালৰে 2-3 বিঘাকৈহে মাটি আছে। তেওঁলোকে এবাৰ খেতি কৰি বছৰটো চলাব নোৱাৰে। এতিয়া বছৰত দুবাৰকৈ খেতি কৰি পৰ্যাপ্ত ধান লাভ কৰিছে। উপৰঞ্চিখিনি বিক্ৰী কৰি বেলেগ কামত খটুৱাব পাৰিছে। टोटल 83 हाउस है यहाँ पे, बांध बनाया। हम लोग को पहले से नदी में गया था पानी, अभी ये बांध बना के जमीन में उठा, हम लोग को दोबार खेती हुआ। চেষ্টাই নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তি আহিলা বা পণ্য যেনে সৌৰচালিত ঘৰুৱা বিদ্যুতীকৰণ ব্যৱস্থা, জলসিঞ্চনৰ পাম্প আৰু শীতল সঞ্চয়াগাৰ আদিৰ ব্যৱহাৰত উদগনিৰে বহনক্ষম আৰু জলবায়ু বহনক্ষম জীৱিকা আৰু সেৱাৰ দিশতো হাতে কামে লাগিছে। এতিয়া আমাৰ ঘৰত ৰন্ধা বান্ধা কৰিবৰ কাৰণে বহুত সুবিধা লাগিছে, খৰচ গেলা হৈছে। আগত 2,000 দিছে, তাৰ পাছত 4,000 দিছে, এতিয়া 6,000 বাকী আছে, টোটেল 12,000।
সৌৰশক্তি চালিত শীতল সঞ্চয়াগাৰ এই কাৰণেই কৰা হৈছে কিয়নো বিদ্যুতৰ খৰচ বেছি হ'লেতেন আমি ইমান খৰচ বহনো কৰিব নোৱাৰো। নতুনকৈ আলু বজাৰত ওলোৱা সময়ত বাইদেউহতে আলু প্ৰতি কিলো 30 টকা দৰত বিক্ৰী কৰিছিল আৰু সেই আলুৱে যদি বীজ হিচাপে বিক্ৰী কৰা হয় তেতিয়া বেছি দাম পোৱা যাব। এতিয়া আলুৰ খেতি কৰা সময়ত তেওঁলোকে শীতাগাৰত ৰখা আলু উলিয়াব আৰু 90 টকা দৰত বিক্ৰী কৰিব। শীতাগাৰত ৰখাৰ সময়ত 30 টকা দৰ আছিল। সামূহিক নেতৃত্ব স্থানীয় লোকৰ নিজ গোষ্ঠীৰ মাজত সশক্তিকৰণৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ চেষ্টাই তেনে নেতৃস্থানীয় ব্যক্তিক কৌশলী কৰি তোলে যাতে চেষ্টাৰ সহায় অবিহনেও তেনে ব্যক্তিয়ে সেই প্ৰক্ৰিয়া আগবঢ়াই নিব পাৰে। প্ৰথম বীজ শোধন আৰু বীজ বাছনিৰ প্ৰশিক্ষণ দিছিল। কিদৰে কৰিব লাগিব সেই প্ৰশিক্ষণো পাইছিলোঁ। অগ্নি অস্ত্ৰ, নিম অস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ আদি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিছিল। কেনেদৰে ঔষধ ব্যৱহাৰ কৰিব লাগিব সেয়াও শিকাইছিল। চেষ্টাই নিজৰ নিৰীক্ষণ, মূল্যায়ন আৰু শিকন প্ৰক্ৰিয়া দৃঢ় কৰি ৰাখিবলৈ এক অনলাইন MIS পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছে। এই পদ্ধতিত সামূহিক কৰ্মীদলে তথ্যবোৰ সংগ্ৰহ কৰি ৰিয়েল টাইম টেবলেট ভিত্তিক ডেটা এপ্লিকেশনৰ যোগেদি সেয়া আপলোড কৰে। आउटकम्स है उससे हम उसको रिपोर्ट जनरेट करेगा वो MIS, तो उसके थ्रू हम वो रिपोर्ट्स कम्युनिटी इंस्टीट्यूशन की SHG, VO, फेडरेशन को भी देंगे और हम अपने लिए भी रखेंगे और हम फंडिंग एजेंसियों को भी शेयर करेंगे। They are really working in the remote areas and working on their empowerment, working on their livelihood opportunities. When they approached me, I was very happy to associate with such kind of an organization. SESTA is a partner capacity building agency for Assam State Rural Livelihood Mission, who is helping us in 5 blocks developing a women farmer in farming as well as off-farming activities. We decided to go not just for SRI but also for organic SRI, and it was floundering. So I was very happy then that SESTA came in and did it full time and did it on a big scale. Then it's an easy organization to work with. It's got the heart in the right place and a good amount of professionalism to back it up. চেষ্টাই অসম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান NRLM-তো প্ৰত্যক্ষ ৰূপায়ণকাৰী আৰু কাৰিকৰী অংশীদাৰ হিচাপে সহযোগ কৰিছে। TRL में जो SHGs प्रमोट किया है उन सब SHGs को सेस्टा का काम है कि इधर में लाइवलीहुड ट्रेनिंग देना along with TRL के जो स्टाफ हैं उन लोगों को लाइवलीहुड ऑन फार्म जो एक्टिविटीज़ है वेजिटेबल, SRI, हॉर्टिकल्चर, इन सब में ट्रेनिंग देना काम करवाना। हॉर्टिकल्चर में भी हम लोग MG NRGs के साथ कन्वर्जेंस करके हम लोगों ने इधर काम किया हुआ है। এই উদ্যান শস্যৰ পৰা হোৱা আয়ে মোক ছোৱালীহালৰ পঢ়া শুনাত সহায় কৰিছে। ৰূপান্তৰৰ এই ভনীসকলৰ হাতে হাত ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে চেষ্টাৰ এয়া এক বিনম্ৰ প্ৰয়াসৰ আৰম্ভণি। এয়া অনাবিল সন্তুষ্টি আৰু কৃতিত্বৰ অনুভৱেৰে ভৰা বাট।